This is one of the hardest challenges in the world. I challenge you to stop the picture at exactly the right moment. Think you can do it? Pause the video, take a screenshot, and send it to us. Let's see if you can beat the challenge. This is one of the hardest challenges in the world. I challenge you to stop the picture at exactly the right moment. Think you can do it? Pause the video, take a screenshot, and send it to us. Let's see if you can beat the challenge. আপোনালোকে হয়তো ভিডিঅ'কেইটা চালে আৰু এইকেইটা কিন্তু কোনো ধৰণৰ AI জেনেৰেটিভ ভিডিঅ' নহয় এইকেইটা মই নিজেই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই মই আপলোড কৰি আছোঁ গতিকে আজি আপোনালোকক লৈ আহিলোঁ এনেকুৱা এটা নিটছ যিটো নিটছ নেকি এতিয়া খুবেই ট্ৰেণ্ডিঙত চলি আছে পোনপ্ৰথমে মই আপোনালোকক বেছি কথা কৈ নাথাকোঁ আপোনালোকক মই ফাৰ্ষ্ট প্ৰুফটো দেখাই লওঁ আপোনালোকে প্ৰুফৰ নেদেখালে আপোনালোকে হয়তো বিশ্বাস নকৰে গতিকে মই আপোনালোকক এটা পেজ মই পোনপ্ৰথমে দেখাই ল'ব বিচাৰিছোঁ আৰু এই পেজটো আপোনালোকে যদি চায় তেনেহ'লে আপোনালোকে এই পেজটো দেখা পাব এই পেজটোৰ নাম হৈছে আই চেলেঞ্জ ঠিক আছে আই চেলেঞ্জ আৰু এই পেজটোৰ যদি পোষ্ট চায় তেনেহ'লে 948টা পোষ্ট কৰিছে আৰু তেখেতে মাত্ৰ তিনিজনক ফ'ল' কৰি থৈছে আৰু যদি ফ'ল'ৱাৰ বিষয়ে চায় তেনেহ'লে 5.9 মিলিয়ন ফ'ল'ৱাৰ কিন্তু তেখেতে গেইন কৰিছে ইতিমধ্যে ঠিক আছে আৰু যদি আপুনি ভিউৰ অৰ্থাৎ আপুনি যদি ভিউৰ কথা চায় তেনেহ'লে ভিউনো কিমান আহে বুলি যদি চায় তেনেহ'লে আপোনালোকে দেখি হয়তো আপোনালোকৰ মাথা নষ্ট হৈ যাব ঠিক আছে আপোনালোকে দেখা পাইছে ইয়াতে 4,43,000 ইয়াতে দেখিছে 379 ইয়াতে 166 ইয়াতে 299 ইয়াতে 527 ইয়াতে 51 মানে আপোনাৰ মিলিয়নছ অফ ভিউ আৰু তলৰ ফালে যদি চায় তেনেহ'লে 1.6 12 মিলিয়ন ঠিক আছে 6 লাখ এনেকুৱা ধৰণৰ লাখ মানে ভিউ আপোনালোকে দেখা পাব ঠিক আছে আৰু এইটোৱে নহয় এনেকুৱা ধৰণৰ বহুত চেনেল আছে যদি আৰু এটা মই চেনেল দেখাব বিচাৰিছোঁ এই চেনেলটো যদি চায় তেনেহ'লে এই চেনেলটোত আপোনালোকে দেখা পাব ইয়াতে দেখিছে এই চেনেলটোৰ নাম হৈছে আপোনাৰ মাইণ্ড টুইষ্ট আৰিনা বুলি আৰু এই চেনেলটোত আপোনালোকে দেখা পাইছে 794টা পোষ্ট কৰিছে আৰু মিলিয়নছ অফ ফলোৱাৰ কিন্তু তেখেতেও লৈ আছে 7.9 মিলিয়ন ফলোৱাৰ কিন্তু তেখেতৰ চেনেলত আছে আৰু যদি আপোনালোকে চাই ভিউৰ আপোনালোকে চাব পাৰে ইয়াতে জাষ্ট পোষ্ট কৰিছে এইটো 2.24K ইয়াতে তাৰ আগত পোষ্ট কৰিছিলে 125 ইয়াতে দেখিছে 275 এনেকুৱা ধৰণে কিন্তু তেখেতৰ মিলিয়নছ অফ ভিউ কিন্তু আপোনালোকে দেখা পাব দেখা পাইছে এইটো 2.7 মিলিয়ন আৰু ইফালে 1.1 মিলিয়ন এনেকুৱা ধৰণৰ মিলিয়নছ অফ ভিউ কিন্তু এতিয়া গেইন হৈ আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু একেবাৰে সহজতে বনাব পাৰিব কেনেকৈ বনাব মই আপোনালোকক দেখাই আছোঁ পোনপ্ৰথমে আপোনালোকে কি কৰিব এটা এপ্লিকেশ্যন ডাউনলোড কৰিব সেই এপ্লিকেশ্যনৰ নাম হৈছে ইমেজ সাৰ্চমেন ঠিক আছে আপোনালোকে পোনপ্ৰথমে প্লে ষ্ট'ৰত যাব প্লে ষ্ট'ৰত চাৰ্চ আপোনালোকে ইমেজ সাৰ্চ বুলি আপোনালোকে যেতিয়া সাৰ্চ কৰিব ইয়াতে দেখা পাব ইমেজ সাৰ্চমেন ঠিক আছে এই যিটো এপ্লিকেশ্যন এইটো ডাউনলোড কৰিব তাৰ লগতে সেকেন্ড এটা এপ্লিকেশ্যন সেইটো হৈছে ইনশ্বট ঠিক আছে ইনশ্বট এইটো হৈছে ভিডিঅ' এডিটৰ এপ ইনশ্বটটো আপোনালোকে ইয়াৰ পৰা কি কৰিব ইনষ্টল কৰি ল'ব ঠিক আছে এই দুটা এপ্লিকেশ্যন হোৱাৰ পিছত আৰু এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব সেইটো হৈছে পিক্সেল লেব ঠিক আছে পিক্সেল লেব এনেকৈ আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগতে আপোনালোকে দেখা পাব ইয়াতে তলত দেখিছে পিক্সাৰ এডিটৰ বুলি এই পিক্সেল লেবটো আপোনালোকে ডাউনলোড কৰি ল'ব এই তিনিটা এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে খুলি ল'ব ইমেজ সাৰ্চমেন ঠিক আছে ইমেজ সাৰ্চমেন বুলি সাৰ্চ আপোনাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব ইয়াতে সাৰ্চ অপশ্যন পাব ইয়াতে ধৰি লওক আপুনি যিকোনো এটা যি ল'ব বিচাৰে ধৰি লওক আপুনি মেংগো ল'ব বিচাৰে মেংগো বুলি লিখি দিয়ক তাৰপিছত PNG বুলি এনেকৈ সাৰ্চ কৰি দিব যেতিয়া সাৰ্চ কৰি দিব আপোনাৰ সন্মুখত আপোনালোকৰ মেংগোৰ ফটো বহুতকেইখন আহি যাব আপোনাৰ যিকোনো এখন এনেকৈ গৈ ইয়াতে ডাউনলোড অপশ্যন দেখিছে ডাউনলোড কৰি ল'ব ঠিক আছে মই যিহেতু মোৰ ডাউনলোড হৈ আছে মই আপোনালোকক জাষ্ট দেখাবৰ কাৰণে কৰি আছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে নেক্সট আহিব পিক্সেল লেব এপ্লিকেশ্যনত পিক্সেল লেবটো খুলি ল'ব খুলি লোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে দেখিছে তলৰ ফালে এনেকৈ স্ক্ৰলিং কৰি দেখিছে হোৱাইট বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে তিনিটা ফুটত আপোনালোকে ক্লিক কৰাৰ পিছত দেখিছে ইমেজ সাইজত ক্লিক কৰি দিব ইমেজ সাইজত যেতিয়া ক্লিক কৰিব ইয়াতে কাষ্টম ৰাখিব আৰু ইয়াতে দেখিছে মানে আপোনাৰ 1280 আৰু ইয়াতো 1280 আপোনালোকে কি কৰিব এইটো 1280 এনেকৈ ধৰি ৰাখিব আৰু ইয়াতে লিখিব 9 আৰু ইয়াতে 1280 আপোনালোকে ধৰি ৰাখিব ইয়াতে লিখিব 16 ঠিক আছে 9x16 কৰি ল'ব তাৰপিছত ওকে দেখিছে ওকেত ক্লিক কৰি দিব যেতিয়া ওকেত ক্লিক কৰিব এনেকুৱা ধৰণৰ পিকচাৰটো আহি যাব দীঘলীয়া টাইপৰ তাৰপিছত আপোনালোকে যোনখন ফটো ডাউনলোড কৰিছিলে সেই ফটোকেইখন ইয়াতে প্লাছ চিন দেখিছে প্লাছ চিনত ক্লিক কৰিব তাৰপিছত দেখিছে ফ্ৰম গেলাৰীত যাব যাই কেনে আপুনি কি কৰিব সেই ফটো দুখন আপুনি ইয়াৰ পৰা লৈ আহিব ঠিক আছে ধৰি লওক মই
ইয়াতে ধৰি লওক মই আপেলটো ল'লোঁ অৰ্থাৎ মই মানে আপেলৰ ফটো ডাউনলোড কৰিছিলোঁ ধৰি লওক দেখাবৰ কাৰণে আপুনি যিখন ফটো ডাউনলোড কৰে ঠিক আছে মই এইটো ল'লোঁ আপেলটো ল'লোঁ মানে পূৰা মাজত আনি আপুনি ইয়াতে গৈ আপোনালোকে এইফালে স্ক্ৰলিং কৰিব এইটো দেখিছে এইটোত ক্লিক কৰি এই মাজত দি দিব ঠিক আছে দি দিয়াৰ পিছত এনেকৈ চিলেক্ট কৰি ল'ব তাৰপিছত নেক্সট ফটোখন আপুনি যোনখন ডাউনলোড কৰিছে সেই ফটোখন আপোনালোকে লৈ আহিব ধৰি লওক এইটো মধুৰিআম ল'লোঁ ঠিক আছে মধুৰিআমটোৰ মই ফটোখন ইয়ালৈ এনেধৰণে লৈ আহিলোঁ ঠিক আছে লৈ আহি দুইটা সমান সাইজৰ এনেকৈ বনাই ল'ব ঠিক আছে এনেধৰণে ধুনীয়াকৈ বনাই ল'ব বনাই লৈ মিডলত এনেকৈ ৰাখি দিব ঠিক আছে এতিয়া কি কৰিব এতিয়া মিডলত হোৱাৰ পিছত আপোনালোকে কি কৰিব প্ৰথম ফটোখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ তলত এনেকৈ তলত যি এইবিলাক আছে এইবিলাকত এনেকৈ স্ক্ৰলিং কৰি দিব স্ক্ৰলিং কৰাৰ লগে লগে আপোনালোকে দেখিছে এটা বস্তু দেখিছে ষ্টক দেখিছে ষ্টক এই ষ্টকত ক্লিক কৰিব ক্লিক কৰি এনেবল দেখিছে এনেবলত ক্লিক কৰি দিব এনেবলত ক্লিক কৰাৰ পিছত আপোনাক কালাৰ অপশ্যন দেখা পাব আপোনালোকে যিকোনো যোনটো কালাৰ আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে সেই কালাৰটো আপুনি সিলেক্ট কৰি দিব ধৰি লওক মই কলা ল'লোঁ কলাত মই সিলেক্ট কৰি দিলোঁ দিয়াৰ পিছত তলত দেখিছে আপোনাৰ 2 লিখা আছে এই 2টো আপোনাক বহাই দিব প্লাস চিহ্ন মাৰি কিনে 4 বা 5 কৰি দিব মই 5 কৰি দিলোঁ ঠিক আছে ইয়াতে দেখিছে ধুনীয়াকৈ মানে ষ্ট্ৰকটো আহি গ'ল অহাৰ পিছত আপুনি কি কৰিব এইটো হোৱাটছইন মাৰি দিব অৰ্থাৎ ওকে তাৰপিছত আপোনাৰ যোনখন নেক্সট ফটোখন দেখিছে মধুৰিআমৰ ফটোখন ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেম কাহিনী আপোনালোকে ষ্টকত যাব ষ্টকত এনেবল কৰিব মই যিহেতু ব্লেক কৰি লৈছোঁ আপোনালোকে ৰেডো ল'ব পাৰে কোনো প্ৰব্লেম নাই ব্লেকে লৈ লৈছোঁ তাৰপিছত এইটো পাছ কৰি দিম পাছ কৰি দি কি কৰিম মই ইয়াত চিন কৰি দিম ওকে হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব হৈ যোৱাৰ পিছত আপোনালোকে যিকোনো এখন ফটোত এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰাৰ পিছত ইয়াত দেখিছে কপি অপশ্যন কপি কৰি দিব কপি কৰাৰ পিছত আপোনাৰ ডুপ্লিকেট কপি এটা হৈ যাব সেই কপিটো আপুনি ধুনীয়াকৈ টানি আনি ইয়াতে সমানকৈ এনেকৈ মিলাই দিব ঠিক আছে এনেকৈ সমান কৰি ল'ব ইয়াতে দেখিছে ক্ৰপ অপশ্যনত আপুনি ক্লিক কৰিব ক্ৰপ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা সাইজ ধৰি লওক আপোনালোকে ওপৰৰ অংশ ল'ব পাৰে এফালে কাষৰ অংশ ল'ব পাৰে যি কৰিব বিচাৰে মই ধৰি লওক এনেকৈ এইখিনি ধৰি লওক এই পাতটোৰ ফালে মই এনেকৈ দিলোঁ ঠিক আছে মই এটা অংশ ল'ব বিচাৰিছোঁ এটা অংশ হাফ অৰ্থাৎ হাফ অংশ ল'ব বিচাৰিছোঁ মই আধাৰ পৰা এনেকৈ এইফালে ল'লোঁ লৈ দেখিছে এইটো শুদ্ধ চিহ্নডালত মই টিপি দিম টিপি দিয়াৰ পিছত মোৰ কি হ'ল সেই কপিটো কি হ'ল আধা হৈ গ'ল অৰ্থাৎ আধাটো মই এনেকৈ মিলাই দিম ঠিক আছে মিলোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব লাগিব ইয়াত এনেকৈ স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰাৰ পিছত যিটো ষ্টক আছিলে এই ষ্টকটো আপোনালোকে ইয়াতে টিপি দিব টিপি দিয়াৰ পিছত ষ্টকটো এনেবল আছিলে এইটো অফ কৰি দিব অফ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে মানে ক্লিক কৰি চাব অৰ্থাৎ মিলিছেনে নাই চাই ল'ব ঠিক আছে যেতিয়া মিলিছে আপোনালোকে আকৌ এনেকৈ ক্লিক কৰি দিব সেই ফালটোত ইটো ফালত আপোনালোকে ক্লিক নকৰিব সেই ফালটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তলত এনেকৈ স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰাৰ পিছত এটা বস্তু দেখাব কালাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেবল কৰি দিব এনেবল কৰাৰ পিছত আপোনালোকে যোনটো কালাৰ ৰাখিব বিচাৰে ধৰি লওক মই গ্ৰীণ কালাৰ ৰাখিম কি কৰিম মই গ্ৰীণ কালাৰ ক্লিক কৰি দিম আৰু গ্ৰীণ কালাৰ ক্লিক কৰাৰ লগে লগে সেই সাইডটো কি হ'ল গ্ৰীণ হৈ গ'ল ঠিক আছে গ্ৰীণ হৈ গ'ল মই এতিয়া কোনো কথা নাই ইয়াতে মই হোৱাটছইনত ক্লিক কৰি দিম ঠিক আছে ওকে তাৰপিছত মই কি কৰিম এইটো যিটো মধুৰিআমৰ ফটো দেখিছে ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত মই সেম কাহিনী কপি কৰিম কপি কৰাৰ পিছত সেই কপিটো আনি ইয়াতে ধুনীয়াকৈ সমান কৰি দিম সমান কৰি দিয়াৰ পিছত আকৌ আপোনালোকে যাব ষ্টকটো অফ কৰি দিব অফ কৰি দি আপোনালোকে আহিব ক্ৰপত কৰি যাব ক্ৰপত কৰাৰ লগে লগে এনেকৈ আধা এনেকৈ ক্ৰপ কৰি দিব ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত ধুনীয়াকৈ এনেকৈ মিলাই চাব ঠিক আছে ওকে এতিয়া মই সেই ক্ৰপ কৰাখিনিত জেগাখিনি মই এনেকৈ টিপি দিম লাই দিয়াৰ পিছত আপোনাৰ সেই পাৰ্টটো চিলেক্ট হৈ যাব চিলেক্ট হৈ যোৱাৰ পিছত তাৰপিছত কালাৰত আহিব কালাৰত আহি ওকে মাৰি দিব ওকে মাৰি দিয়াৰ পিছত মই ৰঙাত ধৰি লওক ৰেডত চিলেক্ট কৰিলোঁ কোনো প্ৰব্লেম নাই মই শুদ্ধ চিহ্ন টিপি দিম ঠিক আছে এতিয়া এই ফটোখন মই কি কৰিম ছেভ কৰিম ইয়াতে দেখিছে ছেভ অপশ্যন ইয়াতে ওপৰত দেখিছে আপোনালোকক মই কাৰ্চিন দি এবাৰ দেখাই দিব বিচাৰিছোঁ ইয়াতে দেখা পাইছে এইটো হৈছে ছেভ অপশ্যন ঠিক আছে ছেভ অপশ্যনত আপুনি কি কৰিব ক্লিক কৰাৰ পিছত দেখিছে ছেভ এজ ইমেজ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে এই কাষ্টমত আপোনালোকে ক্লিক কৰি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপুনি মিডিয়াম সিলেক্ট কৰিব মিডিয়াম সিলেক্ট কৰি সেভ টু গ্যালাৰী সেভ হৈ যোৱাৰ পিছত এনেকৈ আকৌ ওলোৱাৰ পিছত আপোনালোকে কি কৰিব এতিয়া সিম্পলি আপোনালোকে এই যিটো পাৰ্ট আপোনাৰ ৰেড কালাৰ বা গ্ৰীণ কালাৰ হৈ আছে সেই কালাৰ সাইডত আপোনালোকে নালাৰিব যোনটো সাইড আপোনাৰ কি হৈ আছে মধুৰিআমৰ অৰিজিনেল কালাৰ আৰু আপেলৰ যোনটো অৰিজিনেল কালাৰ সেই সাইডটো তেনেকৈ লাৰি দিব লাৰি দিয়াৰ পিছত আপোনালোকে ডিলেট অপশ্যন দেখিছে তলত ডিলেট দেখিছে ডিলেটত ক্লিক কৰি দিব অৰ্থাৎ ডিলেট ক্লিক কৰাৰ পিছত সেই পাৰ্টটো আপোনাৰ ডিলেট হৈ যাব আৰু এইফালে দেখিছে মধুৰিআমৰ যোনটো ৰঙা কালাৰটো আপুনি ক্লিক কৰিব ক্লিক কৰি ডিলেট অপশ্যনত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনাৰ ফটো দুখন থাকিল যোনখন গ্ৰীণ আৰু যোনখন ৰেড কালাৰ থাকিল সেই দুখন ফটো থাকি গ'ল এতিয়া কি কৰিব আপুনি গ্ৰীণখনত এনেকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এনেকৈ স্ক্ৰলিং কৰিব তলত স্ক্ৰলিং কৰাৰ পিছত দেখিছে কালাৰ অপশ্যনত ক্লিক কৰি সেই কালাৰ এনেবল হৈ থকাটো এনেকৈ অফ কৰি দিব অফ কৰি দিয়াৰ পিছত কি হ'ব আপোনাৰ অৰিজিনেল কালাৰটো আহি যাব ঠিক আছে আৰু সেম কাহিনী আপুনি কি কৰিব তলৰ যোনখন মধুৰিআমৰ ফটো আছিল সেইখন ক্লিক কৰিব ক্লিক কৰি কালাৰ অপশ্যনত যাব এইটো অফ কৰি দিব অফ কৰি দি শুদ্ধ চিন কৰি দিব ঠিক আছে দিয়াৰ পিছত আপোনাৰ কি হ'ল ফটোখন অৰিজিনেল কালাৰত আহি গ'ল এতিয়া কি কৰিব আপোনাৰ তলত দেখিছে এই আপুনি তলত যাব
তলত যায় মই আপোনাক ভালদৰে দেখাই দিছোঁ ইয়াতে চাওক এই অপশ্যন দেখিছোঁ এই অপশ্যনটোত আপোনালোকে কি কৰিব ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আৰু এটা অপশ্যনত যাব লাগিব আপোনালোকে সেই অপশ্যনটো হৈছে এইটো ট্ৰান্সপেৰেণ্ট দেখিছে ট্ৰান্সপেৰেণ্টত আপোনাক ক্লিক কৰি দিব যেতিয়া ট্ৰান্সপেৰেণ্টত ক্লিক কৰিব এনেকুৱা ধৰণৰ ফটোখন হৈ যোৱাৰ পিছত আপোনালোকে সেম কাহিনী আপোনালোকে সেফত যাব সেভ এজ ইমেজত ক্লিক কৰিব আৰু কাষ্টমত গৈ মিডিয়াম ক্লিক কৰি আপোনালোকে সেভ টু গেলাৰী কৰি দিব ঠিক আছে সেভ টু গেলাৰী যেতিয়া কৰিব আপোনাৰ ফটো দুখন সেভ হৈ যোৱাৰ পিছত আপোনাৰ নেক্সট প্ৰচেছ হৈছে আপোনালোকৰ ইনশ্বট এপ্লিকেশ্যনটো অপেন কৰিব অপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখাব ইয়াতে দেখিছে ভিডিঅ' অপশ্যনত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে দেখিছে নিউত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিছে ফটোত ক্লিক কৰিব ফটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে প্লাছ চিনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন ফাৰ্ষ্ট ফটো আছিলে সেই ফাৰ্ষ্ট ফটোখন আপোনালোকে কি কৰিব ইয়াৰ পৰা সিলেক্ট কৰি ডান কৰি দিব ঠিক আছে সিলেক্ট কৰি ডান কৰাৰ পিছত আপোনাৰ ফটোখন ইয়ালৈ আহি যাব অহাৰ পিছত আপোনালোকে সেই ফটোখন সিলেক্ট কৰিব আৰু হোৱাট চিনত ক্লিক কৰি দিব হোৱাট চিনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে যিটো তলত দেখিছে তলত আপোনাৰ 5 ছেকেণ্ড হৈ আছে 5 ছেকেণ্ড এনেকৈ টানি কেনে আপুনি 14 ছেকেণ্ড বা 15 ছেকেণ্ড এনেকৈ কৰি দিব কৰি দিয়াৰ পিছত এটা দেখিছে পিপ অপশ্যন PIP বুলি দেখিছে PIPটো এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ এই প্লাছ চিনত যাব প্লাছ চিনত গৈ আপুনি কি কৰিব সেকেণ্ড ফটোখন যোনখন সেই ফটোখন সিলেক্ট কৰি ডান কৰি সেই সেকেণ্ড ফটোখন ইয়ালৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আহি যোৱাৰ পিছত দেখিছে এই চিনটো এনেকৈ ধৰি আপুনি সমান কৰি দিব এনেকৈ সমান কৰি দিব ঠিক আছে এনেকৈ সমান কৰি দিয়াৰ পিছত ইয়াত দেখিছে এডজাষ্ট হৈ গ'ল হৈ যোৱাৰ পিছত আপোনালোকে দেখিছে ইয়াতে 5 ছেকেণ্ডৰ হৈ আছে এই 5 ছেকেণ্ডৰ এই কাৰ চিনডালত আপোনালোকে লাহেকৈ এনেকৈ টিপি দিয়াৰ পিছত দেখিছে ভিডিঅ' ইনত ক্লিক কৰিব ভিডিঅ' ইনত ক্লিক কৰাৰ লগে লগে যোনটো তলৰ লেয়াৰটো আছিলে সেই লেয়াৰটোৰ লগত সমান জোখৰ কি হ'ব এই ওপৰৰ লেয়াৰটো হৈ যোৱাৰ পিছত আপোনালোকে চিম্পলি এইটো শুদ্ধ চিনত টিপি নিদিব ইয়াত দেখিছে এনিমেশ্যনত ক্লিক কৰিব এনিমেশ্যনত ক্লিক কৰাৰ লগতে আপোনালোকে দেখিছে লুপ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াতে বহুত ধৰণৰ এফেক্ট দেখিছে আপুনি যোনটো এফেক্ট দিব বিচাৰে ধৰি লওক মই এইটো এফেক্ট দিব বিচাৰোঁ বা এইটো এফেক্ট দিব বিচাৰোঁ দিব পাৰিব আপুনি যোনটো এফেক্ট দিয়ে ঠিক আছে তাৰপিছত দেখিছে টাইমিংটো আপোনালোকে বঢ়াই দিব পাৰিব এনেকৈ বঢ়াই দিব পাৰিব মই ধৰি লওক এইটো টাইমটো 1.5 ৰাখি দিম বা 1.6 দেখিছে তাৰপিছত ধৰি লওক মই এনেকৈও দিব পাৰোঁ ঠিক আছে আপুনি যোনটো ষ্টাইল দিব বিচাৰে এনেকৈও দিব পাৰিব বা এনেকৈ দিব পাৰিব ঠিক আছে যোনটো অপশ্যন দিব বিচাৰে সেইটো অপশ্যন দিব পাৰিব তাৰপিছত দেখিছে লাহেকৈ শুদ্ধ চিনটো টিপি দিয়াৰ পিছত আপোনাৰ কামটো শেষ হৈছে ইতিমধ্যে আপুনি শুদ্ধ চিন টিপি দিয়াৰ পিছত আপোনালোকে আপুনি কি কৰিব অডিঅ' আপুনি এয়াৰ পৰা বনাই ল'ব ঠিক আছে নহ'লে আপুনি নিজেও কৰি দিব পাৰিব ঠিক আছে আপুনি দেখিছে অডিঅ' অপশ্যনত ক্লিক কৰিব আপোনাৰ যোনটো অডিঅ' আছে সেই অডিঅ'টো এনেকৈ চিলেক্ট কৰি আপোনালোকে ক্লিক কৰি দিব আৰু ইয়ালৈ আহি যোৱাৰ পিছত আপোনালোকে চাউণ্ডটো বঢ়াই দিয়াৰ পিছত মোৰ সম্পূৰ্ণভাৱে ভিডিঅ'টো ৰেডি হৈ গ'ল মই আপোনালোকক প্লে কৰি দেখাব বিচাৰিছোঁ আপোনালোকে ভালদৰে চাই লওক This is one of the hardest challenges in the world. I challenge you to stop the picture at exactly the right moment. Think you can do it? Pause the video, take a screenshot, and send it to us. Let's see if you can beat the challenge. দেখা পালা মোৰ ভিডিঅ'টো কমপ্লিটলি ৰেডি হৈ গ'ল এতিয়া মই কি কৰিম দেখিছে এক্সপৰ্ট অপশ্যনত ক্লিক কৰি মই এক্সপৰ্ট কৰি দিম আৰু মোৰ ভিডিঅ'টো কমপ্লিটলি ৰেডি হৈ যাব ঠিক আছে এতিয়া মই য'তেই আপলোড কৰিব বিচাৰোঁ কোনো ধৰণৰ কপিৰাইটৰ ইছ্যু নাই কোনো ধৰণৰ কোনো প্ৰব্লেম একো নাই কাৰণ যিহেতু আপুনি এইটো এআই জেনেৰেটিভ ভিডিঅ' নহয় নিজে জেনেৰেট কৰা ভিডিঅ' গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি য'ত আপলোড কৰিব বিচাৰে ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক ইউটিউবত হওক য'তেই আপলোড কৰিব বিচাৰে ত'তেই আপলোড কৰিব পাৰিব আৰু ভাল এটা ইনকমো কিন্তু জেনেৰেট কৰিব পাৰিব আজিৰ সময়ত যদি আপোনালোকে ভালদৰে কাম কৰে আৰু আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব